বাংলাদেশত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সনাতনী নেতা চিন্ময় কৃষ্ণৰ বিপদ পুনৰ বাঢ়িল। সন্মিলিত সনাতনী জাগৰণ মঞ্চৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন নাকচ কৰিছে বাংলাদেশৰ আদালতে। বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি চট্টগ্ৰামৰ মেট্ৰপলিটান সেশন ন্যায়াধীশ সাইফুল ইছলামে জামিন দিবলৈ অস্বীকাৰ কৰিলে চিন্ময় কৃষ্ণ দাসক। প্ৰাক্তন ইস্কন নেতাজনৰ এটা জামিন আবেদন নাকচ হোৱাৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাংলাদেশত, যিহেতু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত চিন্ময় কৃষ্ণ দাসক প্ৰৰোচনামূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগত একাংশ লোক তাত উত্তেজিত হৈ আছিল আৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ পিছতে বাংলাদেশৰ পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছিল। আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে যে শেহতীয়াকৈ বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন অব্যাহত আছে আৰু এই হিন্দুৰ নিৰ্যাতন চলি থকাৰ মাজতেই অতি সকলোকে আচৰিত কৰি চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছৰৰ পৰা প্ৰতিক্ৰিয়া অব্যাহত আছিল। আৰু বৃহস্পতিবাৰে এই চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন নাকচ কৰিছে চট্টগ্ৰামৰ আদালতে। নমস্কাৰ, মই মৃদুপূৰ্ণে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ইতিমধ্যে কৈছোঁ যে বৃহস্পতিবাৰে পুৱা প্ৰায় 10:30 বজাত চট্টগ্ৰামৰ আদালতত প্ৰাক্তন ইস্কনৰ নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ জামিন আবেদনৰ শুনানি হৈছিল আৰু এই শুনানিত অংশগ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ 11জনীয়া অধিবক্তাৰ এটা দলে। কিন্তু আজি আদালতত সোঁশৰীৰে হাজিৰ কৰা হোৱা নাছিল চিন্ময় কৃষ্ণ দাসক। ইয়াৰ পৰিৱৰ্তে ভাৰ্চুৱেলি আদালতৰ শুনানিত অংশগ্ৰহণ কৰিছিল চিন্ময় কৃষ্ণ দাসে। আৰু চিন্ময় কৃষ্ণ দাসৰ হৈ আজি শুনানিত অংশগ্ৰহণ কৰিছিল অধিবক্তাৰ এটা দলে। কিন্তু এইখিনিতে ক'ব লাগিব যে চিন্ময় কৃষ্ণ দাসৰ যি প্ৰথম দুটা শুনানি হৈছিল সেই শুনানিৰ সময়ত চিন্ময় কৃষ্ণ দাসৰ হৈ ওকালতি কৰিবলৈ অহা এজন অধিবক্তা তাত প্ৰাণঘাতী আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল। তেওঁক চুৰিৰে উপৰ্যুপৰি প্ৰহাৰ কৰি এই জামিন আবেদনত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। আৰু দ্বিতীয়বাৰ যেতিয়া চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদনৰ শুনানি ল'বলগীয়া হৈছিল সেই সময়তো চিন্ময় কৃষ্ণ দাসৰ অধিবক্তাক বাধা প্ৰদান কৰা হৈছিল। তাৰ একাংশ মৌলবাদী শক্তিৰ প্ৰৰোচনাত একাংশই বাধা প্ৰদান কৰিছিল আৰু তেওঁলোকে দাবী উত্থাপন কৰিছিল যে চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে চট্টগ্ৰামৰ স্থানীয় অধিবক্তাই ওকালতি কৰিব লাগিব, ঢাকাৰ পৰা অহা অধিবক্তাক এই ওকালতি কৰিবলৈ দিয়া নহ'ব, এনেধৰণৰ তাত যি এক প্ৰকাৰ প্ৰতিবাদ চলিছিল। আৰু সমগ্ৰ ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি আছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত এই চিন্ময় কৃষ্ণ দাসৰ যি জামিন আবেদনৰ শুনানি, সেই জামিন আবেদনৰ শুনানি বিগত বৰ্ষটোৰ পৰা এই 2025 বৰ্ষৰ 2 জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল। আৰু বৃহস্পতিবাৰে তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে যি চট্টগ্ৰামৰ মেট্ৰপলিটান সেশন ন্যায়াধীশৰ আদালতত সেই জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। আৰু শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সাইফুল ইছলামে এতিয়া চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন নাকচ কৰিছে। আৰু চট্টগ্ৰামৰ জিলা অধিবক্তা সন্থাৰ সভাপতি নাজিমুদ্দিন চৌধুৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে যে ৰাজ্য পক্ষই কঠোৰভাৱে এই চিন্ময় কৃষ্ণ দাসক জামিন প্ৰদান কৰাৰ আজি আদালতত বিৰোধিতা কৰে আৰু এয়া দেশদ্ৰোহৰ গোচৰ যিহেতু সেইবাবে তেওঁক জামিন প্ৰদান কৰাৰ তীব্ৰ বিৰোধিতা কৰে আৰু ফলত আদালতে জামিন প্ৰদান কৰাৰ ক্ষেত্ৰত অস্বীকাৰ কৰে। আৰু এই ক্ষেত্ৰত যদি ক্ষুব্ধ হয় কোনো লোক তেতিয়াহ'লে উচ্চ ন্যায়ালয়লৈ যোৱাৰ সুযোগ আছে বুলিও তেওঁ মন্তব্য কৰে। আৰু চিন্ময় কৃষ্ণ দাসৰ অধিবক্তা অপূৰ্ব ভট্টাচাৰ্যই কয় যে তেওঁলোকে এই যি আজি সেশন ন্যায়াধীশৰ ৰায় তাত তেওঁলোক সন্তুষ্ট নহয় আৰু চিন্ময় কৃষ্ণ দাসৰ জামিন বিচাৰি তেওঁলোক হাইকোৰ্টলৈ যাব, তেওঁলোকে উচ্চ ন্যায়ালয়ত ইয়াৰ আবেদন কৰিব চিন্ময় কৃষ্ণ দাসৰ জামিন বিচাৰি। আৰু বিগত বৰ্ষৰ 25 অক্টোবৰত চিন্ময় কৃষ্ণ দাসৰ নেতৃত্বত চট্টগ্ৰামত সনাতনী জনগোষ্ঠীৰ এক বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল। আৰু তাৰ কিছুদিন পিছতে 31 অক্টোবৰত ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত
এই যি প্ৰাক্তন ইস্কনৰ নেতা চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে এক দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল আৰু এই গোচৰত কেৱল চিন্ময় কৃষ্ণ দাসেই নহয় 18 জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল আৰু তেওঁলোকে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি এক প্ৰকাৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এই যি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত কিন্তু 22 নৱেম্বৰত চিন্ময় কৃষ্ণৰ নেতৃত্বত ৰংপুৰত আন এখন বৃহৎ সমাবেশ অনুষ্ঠিত হয় সনাতনী হিন্দু যি বাংলাদেশত সনাতনী হিন্দু লোকসকল আছে তেওঁলোকৰ আন এখন বৃহৎ সমাবেশ অনুষ্ঠিত হয় আৰু ইয়াৰ পিছত 22 নৱেম্বৰৰ এই সমাবেশৰ পিছত 25 নৱেম্বৰত দেশদ্ৰোহৰ গোচৰত ঢাকাৰ বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছদিনা জামিন আবেদন নাকচ হোৱাৰ লগে লগে চট্টগ্ৰামৰ যি আদালতে তেওঁক জেললৈ পঠিয়াবলৈ নিৰ্দেশ দিছিল আৰু তাৰ পিছৰে পৰা চিন্ময় কৃষ্ণ দাস বাংলাদেশৰ জেলত আবদ্ধ হৈ আছে আৰু চিন্ময় অনুগামীৰ মাজত সেইদিনা যি শুনানি অনুষ্ঠিত হৈছিল সেই শুনানিৰ সময়ত কিন্তু ব্যাপক সংঘৰ্ষৰ সৃষ্টি হৈছিল চিন্ময় কৃষ্ণৰ সংঘ যিসকল সমৰ্থক আছে আৰু যিসকল চৰকাৰৰ সমৰ্থক আছে তেওঁলোকৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল আৰু প্ৰথম পৰ্যায়ত চিন্ময় কৃষ্ণৰ হৈ ওকালতি কৰিবলৈ অহা অধিবক্তা গৰাকীক হত্যাৰ চেষ্টা চলোৱা হৈছিল আৰু তাৰ পিছৰবাৰ জামিন আবেদনৰ শুনানি ল'বলৈ যেতিয়া আদালতত দিন ধাৰ্য কৰা হৈছিল সেই সময়ত কিন্তু চিন্ময় কৃষ্ণ দাসৰ হৈ ওকালতি কৰাত বাধা প্ৰদান কৰা হৈছিল অধিবক্তাক আৰু সেইবাবে তেওঁৰ হৈ ওকালতি কৰিবলৈ আদালতত কোনো ধৰণৰ অধিবক্তা নাছিল আৰু 26 নৱেম্বৰত সেই যেহেতু প্ৰথমবাৰ তেওঁৰ জামিন আবেদনৰ শুনানি হৈছিল সেই শুনানিৰ সময়ত এনে অপ্ৰীতিকৰ ঘটনাৰ পিছত 3 ডিসেম্বৰত আপোনাৰ এই জামিন আবেদনৰ শুনানি হৈছিল আৰু সেই দিনা চিন্ময় কৃষ্ণ দাসৰ হৈ কোনো অধিবক্তা আদালতত উপস্থিত নাছিল আৰু ইয়াৰ উপৰি যি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰী পক্ষয়ও এই শুনানিৰ বাবে সময়ৰ আবেদন জনাইছিল জামিন আবেদনৰ শুনানিৰ বাবে সময়ৰ চৰকাৰী পক্ষৰ ফালৰ পৰাও আবেদন জনাইছিল আৰু এই সকলোখিনিৰ পৰিপ্ৰেক্ষিততে আদালতে জামিন আবেদনৰ শুনানি 2025 চনৰ 2 জানুৱাৰী নিৰ্ধাৰণ কৰে আৰু সেই অনুসৰি বৃহস্পতিবাৰে এই চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয় চট্টগ্ৰামৰ যি সেশন ন্যায়াধীশৰ আদালতত আৰু সেই আদালতে আজি চিন্ময় কৃষ্ণ দাসৰ যি জামিন আবেদন আছিল সেই জামিন আবেদন খাৰিজ কৰি তেওঁ জামিন নাকচ কৰিছে ইয়াৰ পিছত এতিয়া চিন্ময় কৃষ্ণ দাসৰ অধিবক্তাই কিন্তু জনাইছে যে তেওঁলোকে এই যি সেশন ন্যায়াধীশৰ ৰায় আছে সেই ৰায়ৰ বিৰুদ্ধে এতিয়া উচ্চ ন্যায়ালয়ত তেওঁলোকে আপিল কৰিব উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৰু চিন্ময় কৃষ্ণৰ জামিনৰ বাবে আবেদন জনাব কিন্তু চিন্ময় কৃষ্ণ দাসৰ এই জামিন আবেদন নাকচ হোৱাৰ পিছতে এতিয়া বাংলাদেশৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰাৰ এক সম্ভাৱনা প্ৰবল হৈ পৰিছে আৰু এই ঘটনাই বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰৰ যি হিন্দু বিৰোধী স্থিতি সেই স্থিতিক পুনৰ এবাৰ স্পষ্ট কৰিছে আৰু এটা কথা ঠিক যে যি চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন আজি নাকচ কৰা হৈছে ইয়াৰ পিছত পুনৰ বাংলাদেশৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা এতিয়া প্ৰবল হৈ পৰিছে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন নৰ শুনানি গ্ৰহণ কৰি কি ৰায় দিয়ে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু এটা কথা ঠিক যে এতিয়া উচ্চ ন্যায়ালয়ৰ শুনানি নোহোৱালৈকে জেলতেই থকাটো নিশ্চিত হৈছে চিন্ময় কৃষ্ণ দাসৰ বাবে এতিয়াও জেলতেই থাকিব লাগিব প্ৰাক্তন ইস্কনৰ নেতা তথা সন্মিলিত সনাতনী জাগৰণ মঞ্চৰ মুখ্য মুখপাত্ৰ চিন্ময় কৃষ্ণ দাস আৰু এই ক্ষেত্ৰত বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ এক প্ৰকাৰ সফল হোৱা পৰিলক্ষিত হৈছে আজি এই ক্ষেত্ৰত চিন্ময় কৃষ্ণ দাসক জেলত আবদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত আৰু ইতিমধ্যে চিন্ময় কৃষ্ণ দাস গ্ৰেপ্তাৰ হোৱাৰ পিছৰ পৰা বা তাৰ পূৰ্বৰে পৰা আমি দেখি আহিছো যে যি বাংলাদেশত
শেখ হাসিনাৰ চৰকাৰ পতন হ'ল তাৰ পিছৰে পৰা বাংলাদেশৰ হিন্দুৰ ওপৰত অকথ্য নিৰ্যাতন চলি আছে হিন্দুৰ বিভিন্ন মঠ মন্দিৰ তাত ভাঙি পেলোৱা হৈছে ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে আৰু সনাতনী লোকসকলৰ মহিলা যুৱতী সকলো তাত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে ঘৰতে এতিয়া তেওঁলোকৰ সুৰক্ষা নোহোৱা হৈছে বহুতে ঘৰ দুৱাৰ হেৰুৱাবলগীয়া পৰ্যন্ত হৈছে আৰু তাৰ ফলত এতিয়া দেশখনত উত্তেজনাপূৰ্ণ এক পৰিস্থিতি বিৰাজ কৰি আছে এই ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিশ্ব সম্প্ৰদায়ও কিন্তু এই ক্ষেত্ৰত বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিয়া এক পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এই যি সন্মিলিত সনাতনী জাগৰণ মঞ্চৰ মুখ্য মুখপাত্ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী তেওঁক যিদৰে জেলত বলপূৰ্বকভাৱে ভৰাই ৰখা হৈছে এই ঘটনাই কিন্তু এতিয়া বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰৰ ভাৱমূৰ্তি সমগ্ৰ বিশ্বৰ আগতে এক প্ৰকাৰ উদঙাই দিছে আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে কি ৰায় প্ৰদান কৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে কিন্তু বৃহস্পতিবাৰে বাংলাদেশৰ সেশন ন্যায়াধীশৰ আদালতে যি ৰায় প্ৰদান কৰিলে সেই ৰায় অনুসৰি জামিন আবেদন নাকচ কৰা হৈছে চিন্ময় কৃষ্ণ দাসৰ এতিয়া উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত জেলতেই থাকিব লাগিব প্ৰাক্তন ইস্কনৰ নেতা তথা সন্মিলিত সনাতনী জাগৰণ মঞ্চৰ মুখ্য মুখপাত্ৰ চিন্ময় কৃষ্ণ দাস ধন্যবাদ